কিমান দৰমহা বাঢ়িব 8 পে কমিশ্যনত? এইটো আজি বহুত ডাঙৰ কুৱেশ্যন প্ৰত্যেকজন পেঞ্চনাৰ, প্ৰত্যেকজন কৰ্মচাৰী বা প্ৰত্যেকজন ফেমিলি পেঞ্চনাৰ। সেইকাৰণে আজি এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে যে ফিটমেণ্ট ফেক্টৰক লৈ পেলাই যিহেতু বহুতখিনি ৰিপৰ্টত কথা ওলাই আছে, আচলতে ফিটমেণ্ট ফেক্টৰ কিমান হ'ব পাৰে। এটা মেথামেটিকেল কেলকুলেশ্যন আছে, সেই গোটেইখিনি কেলকুলেশ্যন আমি ইয়াতে চাম, য'ত আপোনালোকে দেখিবলৈ পাব কিমান টকা আপোনাৰ ফিটমেণ্ট ফেক্টৰ হ'ব পাৰে। আৰু সেই ফিটমেণ্ট ফেক্টৰটো যদি যিটো মাল্টিপ্লায়াৰ থাকিব, সেই মাল্টিপ্লায়াৰটো আপোনাৰ যিখিনি আহে সেইখিনিৰ লগত আপোনাৰ যিটো বেচিক পে' ইনটু কৰিলে আপোনাৰ নতুন দৰমহা কিমানখিনিলৈকে হ'ব পাৰে, আমি এটা ইয়াতে থুলমূল ভিডিঅ' এটা প্ৰস্তুত কৰিম, ইয়াতে এনালাইচিছ এটা কৰিবলৈ চেষ্টা কৰিম। আমি প্ৰথমতে চাব লাগিব যে যি পে' কমিশ্যন হৈছিলে, সেই পে' কমিশ্যনত কিমানখিনিলৈকে টকাখিনি বা দৰমহাখিনি ইনক্ৰিজ হৈছিলে। যদি আমি চাওঁ, পে' কমিশ্যন 2ৰ পৰা আমি 7লৈকে আমি চাবলৈ চেষ্টা কৰিম। যেতিয়া পে' কমিশ্যন 2ত আপোনালোকে ইয়াতে ক্লিয়াৰলি দেখিবলৈ পাইছে 14.2% বাঢ়িছিলে। তাৰপিছত পে' কমিশ্যন 3ত 20.6, 4ত হৈছিলে 27.6, 5ত হৈছিলে 31%, 6ত হৈছিলে আপোনাৰ 54%, আৰু 7ত হৈছিলে 14.3% ইনক্ৰিজ। মানে আগৰ যিটো দৰমহা আছিলে সেই দৰমহাৰ তুলনাত যেতিয়া 2ৰ পৰা 3লৈকে আহি গ'ল, অহাৰ পিছত দেখা পালোঁ ইয়াতে আমি 20.6, 2 CPCত 14.2 আছিলে দৰমহা গাঁথনি বঢ়াৰ যিটো হাৰ, সেই হাৰটো আছিলে 14.2%। কিন্তু CPC 3ত আমি দেখিবলৈ পালোঁ 20.6, মানে তাতকৈ প্ৰায় 6 মান বাঢ়িছিলে। তো ঠিক তেনেকৈ যদি আমি এই ৰিপৰ্টখিনি চাওঁ, তাত আপোনালোকে দেখিবলৈ পাব একদম যদি হায়েষ্ট আজিলৈকে বাঢ়িছে, তেতিয়াহ'লে 6 নম্বৰ যিটো CPC আছিলে তাত হায়েষ্ট দৰমহা বাঢ়িছিলে, অৰ্থাৎ 54% বাঢ়িছিলে হায়েষ্ট। আৰু একদম যদি লৱেষ্টৰ কথা কওঁ, তেতিয়াহ'লে 14.2 একদম লৱেষ্ট হয়, এইটো ছেকেণ্ড CPCত বাঢ়িছিলে। আৰু আমি যদি আগৰটো যিটো 7 পে' কমিশ্যনৰ কথা চাওঁ, তেতিয়াহ'লে 14.3%। এইখিনি হৈছে ডাটা, আৰু এই ডাটাখিনিত যদি আপোনালোকে চাই তেতিয়া দেখিবলৈ পাব ইয়াতে উঠা নমা হৈ আছে, কেতিয়াবা বেছিকৈ বাঢ়িছে, কেতিয়াবা কমকৈ বাঢ়িছে, কিন্তু হায়েষ্ট বাঢ়িছে 54%। তাৰ ওপৰত কিন্তু আজিলৈকে বঢ়া নাই। এতিয়া এটা ফৰ্মুলা আছে, সেই ফৰ্মুলাটো আমি যদি কৰি চাওঁ, তেতিয়াহ'লে আমি ইয়াৰে ইনক্ৰিজ ৰেটটো আমি এটা ধৰি ল'ম, ধৰি লৈ পেলাই আমি দুটা ইনক্ৰিজ ৰেট ধৰিম, আৰু সেই দুটা ইনক্ৰিজ ৰেট ধৰি পেলাই কিমানখিনি ফিটমেণ্ট ফেক্টৰ আহে সেইটো আমি চাবলৈ চেষ্টা কৰিম। আৰু সেই ফিটমেণ্ট ফেক্টৰটো আপোনাৰ বেচিক পে'ৰ লগত যেতিয়া আমি ইনটু কৰিম, তেতিয়া কিমানখিনি টকা আপোনাৰ বাঢ়িব পাৰে সেইখিনিও আমি চাম। তো প্ৰথমতে আমি এতিয়া চাবলৈ চেষ্টা কৰিম ফৰ্মুলাটো, যে আচলতে কিমানখিনি ফিটমেণ্ট ফেক্টৰ হ'ব পাৰে। এতিয়া চাওক, 8 পে' কমিশ্যন যিহেতু 2026 জানুৱাৰীৰ পৰা ধৰা হ'ব বুলি যিহেতু কোৱা হৈছে, সেই ক্ষেত্ৰত যদি আমি দিয়ে ধৰোঁ, তেতিয়াহ'লে আমি 59%ই ধৰি ল'লোঁ। তাৰপিছত বেচিক পে' আমি ইয়াতে এটা এজিউম কৰিলোঁ 100% বুলি ধৰি ল'ব লাগিব, দিয়ে ধৰিব লাগিব, আমি এজিউম কৰিলোঁ 59% বুলি ধৰি ল'লোঁ। টোটেল হ'ব আপোনাৰ 159%, য'ত আমি পাৰ্চেণ্টটো যদি উঠাই দিওঁ তেতিয়াহ'লে 1.59, 1.59। এতিয়া যদি সেই ইনক্ৰিজ ৰেটটো, সেইটোৰ ওপৰত কিন্তু বহুতখিনি ডিপেণ্ড কৰিব কিমানখিনিলৈকে ইনক্ৰিজ হয়। যদি 7 পে' কমিশ্যনত 14.3% হৈছিলে, আমি যদি 7 পে' কমিশ্যনৰ নিচিনাকৈ 14.3% যদি ধৰি লওঁ বৰ্ধিত দৰমহাটো, তেতিয়াহ'লে চাব আপোনালোকে ফিটমেণ্ট ফেক্টৰ কিমান হ'ব পাৰে। ইয়াতে দেখা পাইছে আপোনালোকে যে 1.59, যিটো আমাৰ বেচিক পে' আৰু দিয়ে লগ লাগি যিটো হৈছিলে 1.59, তাৰ লগত আমি কি কৰিলোঁ 1.59ৰ লগত আকৌ 14.3%টো ইনটু কৰি দিলোঁ। ইনটু কৰাৰ পিছত আমি দেখিবলৈ পালোঁ 1.59 প্লাছ 0.23, আৰু তেনেকৈ যোগ কৰাৰ পিছত আমি 1.82 এটা পাইছোঁ। যদি 14.3% যদি ইনক্ৰিজ হয়, তেতিয়াহ'লে আপোনালোকে দেখিবলৈ পাব এনেকুৱা এটা ফিটমেণ্ট ফেক্টৰ। যদি এতিয়া বহুতো ৰিপৰ্টত যে আহি আছে আপোনাৰ 2.89 তেনেকুৱা ধৰণৰ, সেই হোৱাটো বহুত এটা কঠিন। আৰু কিয় কঠিন আপোনালোকে চাওক, যদি ইনক্ৰিজ ৰেট 82% হয়, আজিলৈকে কিন্তু হৈ পোৱা নাই, 54% হায়েষ্ট হৈছে। যদি 82% হয়, তেতিয়াহ'লে আপোনালোকে অংকটো যদি কৰি চায়, তেতিয়াহ'লে দেখিবলৈ পাব 2.89%, 2.89 ফিটমেণ্ট ফেক্টৰ যদি একদম 82% বাঢ়ে, আৰু যিটো ক'ব গ'লে বহুতখিনি আশা কম, কাৰণ যিহেতু আজিৰ তাৰিখত 54%ই ইনক্ৰিজ হৈছে 6 পে' কমিশ্যনত। তো ক'ব গ'লে যদি আমি
30 মানো চাওঁ তেতিয়াহ'লে কিন্তু 2ৰ আশে পাশে বা 2তকৈ অকণমান বেছিও হ'ব পাৰে বা আপোনালোকে 2+ ধৰিব পাৰে আপোনালোকৰ ফিটমেণ্ট ভেক্টৰটো 2+। আমি যদি 2 এটা এজিউম কৰি চাওঁ তেতিয়াহ'লে কিমানখিনিলৈকে আপোনাৰ চেলেৰিটো আহিব পাৰে সেইখিনি আমি এটা কেলকুলেশ্যন কৰিবলৈ চেষ্টা কৰিম এইটো ভিডিঅ'ৰ জৰিয়তে। এতিয়া চাওক, আমি এটা থুলমূলকৈ এটা আভাস দিব বিচাৰিম। এজন পেঞ্চনাৰ হ'ব পাৰে বা ফেমিলি পেঞ্চনাৰ হ'ব পাৰে বা এজন কৰ্মচাৰী হ'ব পাৰে, তেওঁলোক তিনিওটাৰে আমি এটা আমি হেৰি কৰিম। প্ৰথমতে চাওক, আমি এজন ফেমিলি পেঞ্চনাৰে চালোঁ, কাৰণ ফেমিলি পেঞ্চনাৰৰ পেঞ্চন বাঢ়িব। তো ফেমিলি পেঞ্চনাৰ হওক বা নৰ্মেল পেঞ্চনাৰ হওক, তেওঁলোকৰ এটা পেঞ্চন বেছিক থাকে। ধৰা হ'ল তেওঁৰ 15,000 টকা ছাপ'জ ফেমিলি পেঞ্চন বা বেছিক পেঞ্চন, নৰ্মেল পেঞ্চন। তো তেওঁৰ ক্ষেত্ৰত কি হ'ব, এই 15,000 টকাটোৰ লগত যদি 2 আমি ইনটু কৰোঁ তেতিয়াহ'লে 15,000 টকাটো ডাইৰেক্টলি কি হ'ব 30,000 হ'ব, প্লাছ মেডিকেল এলাউঞ্চ তেওঁলোকে পাব। আৰু এটা কথা আপুনি গম পায়, যেতিয়া নতুনকৈ পে' কমিশ্যন গঠন হয় ডিএটো শূন্য হৈ যায়, যিটো বৰ্তমান 60% ডিএ ঘোষণা কৰিছে। যেতিয়া আকৌ 8 পে' কমিশ্যন আৰম্ভ হ'ব তেতিয়া আপোনাৰ কি হ'ব, ডিএটো শূন্য হৈ যাব। এতিয়া ফেমিলি পেঞ্চনৰ যদি কাৰোবাৰ যদি বেছিক সেইটো ফেমিলি পেঞ্চনটো যদি 15,000 টকা, তেতিয়াহ'লে তেওঁৰ 2 ইনটু কৰিলে 30,000 টকা, প্লাছ মেডিকেল এলাউঞ্চ কিমানখিনি ধৰে সেইটো নিৰ্ভৰ কৰিব 8 পে' কমিশ্যনৰ ওপৰত। ঠিক তেনেকৈ যদি কোনোবা এজন এমপ্লয়ী ধৰা হ'ল, তেওঁৰ আপোনাৰ যিটো গ্ৰেড পে' 14,000 টকা, ধৰি ল'লোঁ 7,400 টকা তেওঁৰ গ্ৰেড আপোনাৰ এইটো কি কয় গ্ৰেড পে'মেণ্ট আৰু গ্ৰেড পে' যোগ কৰি আমি পালোঁ 21,400 টকা। তো ইয়াৰ লগত যদি আমি ইনটু কৰোঁ 2, তেতিয়াহ'লে আপোনালোকে পাব 42,800। এইটো হ'ব তেওঁৰ নতুন বেছিক পে'। আৰু বেছিক পে' এইখিনি নতুন হ'ব, তাৰ লগত তেওঁৰ থাকিব আপোনাৰ UPS ডিডাকশ্যন হ'ব বা NPS ডিডাকশ্যন হ'ব, পি টেক্স তেনেকুৱা ধৰণৰ ডিডাকশ্যন হ'ব। আৰু HR থাকিব, বেছিক পে'ৰ ওপৰত HR পাব তেওঁৰ, সেইটো কিমানখিনি ধৰে সেইটো নিৰ্ভৰ কৰিব নতুন পে' কমিশ্যনৰ ওপৰত। ঠিক তেনেকৈ TA থাকিব পাৰে বা আদাৰ এলাউঞ্চেছ। যদি এতিয়াতো বহুতখিনি কথা সংগঠনবিলাকে সুধি আছে বা দাবী কৰি আছে, যদি তেনেকুৱা ধৰণৰ আৰু কিছুমান কথা যদি আহে বা কিছুমান যদি পজিটিভ আহে তেতিয়াহ'লে হয়তো আৰু কিছুমান ইয়াতে ইনক্লুড হ'ব পাৰে। তো যদি বৰ্তমান যি চলি আছে সেই হিচাপত চালে নেট চেলাৰী, গ্ৰছ চেলাৰী যিটো হয়, তো গ্ৰছটো আপোনাৰ গোটেইখিনি ভিতৰ কৰি আৰু নেট চেলাৰী যিটো আপোনাৰ ডিডাকশ্যনছখিনি কাটি পেলাই। তো ক'ব গ'লে আপোনাৰ ভাল এটা চেলাৰী বাঢ়িব, যদি 2 হ'লেও আপোনালোকৰ ভাল চেলাৰী এটাই বাঢ়িব।